গৌৰৱোজ্জ্বল শতবৰ্ষত উপনীত যোৰহাটৰ অন্যতম সামাজিক সাংস্কৃতিক আধ্যাত্মিক অনুষ্ঠান বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ শতবৰ্ষ উদযাপন সমিতিৰ সফল সামৰণি। বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহত আগন্তুক শতবৰ্ষ উদযাপনৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সহকাৰী সাধাৰণ সম্পাদক তথা পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আঁঠৰা সভাখনিত আৰম্ভণিতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে বিধায়ক পুঁজিৰে ৫ লাখ টকাৰে প্ৰেক্ষাগৃহত টিনপাতসমূহ লগাই দিয়াত তেখেতৰ হাতেৰে শুভ উন্মোচন কৰে। ইয়াৰ পাছতেই দিহাগুৰু যতীন্দ্ৰ বৰাই এটি মংগলাচৰণ পৰিৱেশন কৰে। লগতে জাগৃতি মহিলা চৰাৰ মহিলাসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সহকাৰী সাধাৰণ সম্পাদক তথা পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আঁঠৰা অনুষ্ঠানটোত সাধাৰণ সভাখনিৰ সভাপতিত্ব কৰে অনুষ্ঠানৰ সভাপতি পবিত্ৰ পূজাৰীয়ে। লগত উপস্থিত থাকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যুৱ সমাজকৰ্মী হিতাংকু অংকুৰ বৰুৱা, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, সমাজকৰ্মী যুগল কিশোৰ আগৰৱালা, পৌৰ সদস্য প্ৰসাদ বৰা, যুৱ সমাজকৰ্মী বিজয় শংকৰ বৰদলৈ, দীপেন বৰঠাকুৰ, কমলেশ্বৰ শৰ্মা। সভাখনিলৈ সমূহ ৰাইজক আদৰণি জনাই আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সদস্য পৰাগ বৰুৱাই। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰভাত শৰ্মাই আৰু ইয়াৰ পাছতেই উপস্থিত অতিথিসকলে শতবৰ্ষ উদযাপন সন্দৰ্ভত মন্তব্য আগবঢ়ায়। জ্যেষ্ঠ সদস্য কমলেশ্বৰ শৰ্মাই অনুষ্ঠানৰ সন্দৰ্ভত বৰদিল পৰিক্ৰমা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ইয়াৰ পাছতে আগন্তুক শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী সভাপতি, পৰাগ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু অমৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰাৰ লগতে আগন্তুক বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ গৌৰৱোজ্জ্বল ১০০ বছৰ উদযাপনৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে সমূহ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। শেষত অমৰ বৰুৱাই শলাগৰ শৰাই আগবঢ়ায় আৰু সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰি সভা ভংগ কৰে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। কৃষ্ণ সত্যং পৰম ধীমহি। বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ শতবৰ্ষ গৰকা আজি পবিত্ৰ ক্ষণত পবিত্ৰ গৃহত ৰাজহুৱা সভাত উপবিষ্ট আপোনাৰ সব সন্ত মণ্ডলী, আপোনাৰ খবৰ শ্ৰী চৰণ কমলত আমাৰ শতকোটি দণ্ডৱত নিবেদন কৰিছোঁ। যাৰ নাম গুণ ৰূপ বৰ্ণনা কৰিলে কলিৰ সমস্ত পাপ নাশ হয়, সেইজন পৰম পুৰুষ পৰমেশ্বৰ চৰণত সেৱা নিবেদন কৰিছে। ভাতৃপ্ৰতিম অমৰ বৰুৱাৰ আৰু এই সভাৰ আকুল আহ্বানত আমাৰ কৃপালাভ এটি মংগলাচৰণ পৰিৱেশন কৰি সভাখনি শুভ আৰম্ভ কৰাৰ প্ৰয়াস কৰিব লাগে। এই কৃপাৰ বাবে আমি সেইসকলক আমি শ্ৰদ্ধা জনাইছোঁ আৰু আপোনাৰ খবৰ চৰণত এটি মংগলাচৰণ পৰিৱেশন কৰি আজি সভাখনৰ সাফল্যমণ্ডিত হোৱাৰ কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই কৃষ্ণ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ
শ্রী গুরবে জয় জয় কৃষ্ণ কৃপা নতুন হা আহে নিতে নিতে